हेलो नमस्कार राम राम सलाम। तो আজি গৈ আছো কাকৈজানা যোৱাৰ আগতে সোমাই গলো চাপ্ৰাকাটা পাঞ্জাবী ধাবাত সোমালো। তো এই ধাবাটো ৰেলৱে গেটৰ ওচৰতে হয়, চাপ্ৰাকাটাৰ ৰেলৱে গেটৰ ওচৰত ফ্লাইঅভাৰৰ তলত। তো ইয়াত ভাবা নাই যে আজি এনেকুৱা এটা সাৰপ্ৰাইজ পাম। ইয়াত পাই গলো মক্কে দি ৰুটি সৰসোদা শাক আৰু লগত আছে কণীৰ অমলেট আৰু দাল ফ্ৰাই। একজেক্টলি দাল ফ্ৰাই বুলি ক'ব নোৱাৰে, মানে পাঞ্জাবী ষ্টাইলৰ দাল। ইয়াত সৰসো কা শাক বনি আছে, লগতে দাল বনি আছে, আৰু ইয়াত বনি আছে আমাৰ মকৈৰ ৰুটি। তো ইয়াত লাঞ্চ কৰিলোঁ, যিহেতু ভাত খাব পোৱা নাই আজি, ওলাওঁতে দেৰি হৈ গৈছিলে নাৰুৰ কাৰণে। তো লাঞ্চ কৰাৰ পিছত সোমাই গ'লোঁ কাকৈজানাত। তো পাই গ'লোঁ কাকৈজানা। সোমোৱাৰ লগে লগে চালোঁ গল্ডেন লংগুৰ। নেজটো চাওক, ইমান দীঘল, ইমান ডাঙৰ নেজ, বাপৰে। মানে ইয়াত একদম মানে পুৰা ফৌজ আছিল গল্ডেন লংগুৰৰ, বহুতকেইটা আছিল, সৰু সৰু পোৱালিও আছিল, দেখা পাব এতিয়া। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, স্কিপ নকৰিব। আকৌ এবাৰ মনত কৰি দিছোঁ, যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব। এই গোল্ডেন লংগুৰবোৰে ওচৰে পাজৰে যিবোৰ ঘৰ আছে, মানে কোনোবাই যদি গছ চছ লগাইছে কিবা ফল চল বা চব্জিৰ, মানে খাই বৈ একেবাৰে মানে চেছ কৰি দিয়ে। যিয়ে হওক, ইয়াৰ মানুহবিলাক কিন্তু বহুত মানে ভাল হয়, মানে কোনো ধৰণৰ খেদা খেদি নকৰে এইবোৰ। কাৰণ এই গোল্ডেন লংগুৰ হ'ল এইখিনি জেগাৰ মানে মূল আকৰ্ষণ। তো পাই গ'লোঁ ইয়াতে কাকৈজানা। ইয়াতে চাওক, খুৰীহঁতে একদম শাক পাচলি লৈ বহি আছে, পূৰা গাঁৱৰ একদম ফ্ৰেছ শাক পাচলি, তাৰে লগতে পিঠা বনি আছিল। ভাবিলোঁ গৰমা গৰম পিঠা খাওঁ, তাৰপিছত ভিতৰত সোমাওঁ। তো পিঠা চিঠা খাই ল'লোঁ, এতিয়া ভিতৰত সোমাম। তো আগে আগে আমাৰ নাৰু ডাঙৰীয়া একদম খোজকাঢ়ি গৈ আছে। নাৰু য'তে যায় মানে আগে আগে থাকেহি, সি মানে আমাৰ গাইড। তো ভিতৰত সোমোৱাৰ পিছত দেখা পালোঁ বহুত ধুনীয়া, খুব চাফ চিকুণ। আৰু ইয়াতে তলত লেকৰ দৰে কিবা এটা হেৰি বনাই আছে, এতিয়াও মানে বনোৱা হোৱা নাই, কনষ্ট্ৰাকশ্যন চলি আছে ইহঁতৰ। আৰু ভিতৰত সোমোৱাৰ লগে লগে দেখা পালোঁ দুনিয়াৰ মানে স্কুলৰ ছাত্ৰ ছাত্ৰী, কলেজৰো দুনিয়াৰ ছাত্ৰ ছাত্ৰী মানে ইয়াত পিকনিক খাবলৈ আহিছে, স্কুল পিকনিক ট্ৰিপ। তো ফেমিলি লৈ আহিব পাৰিব, কোনো প্ৰব্লেম নাই। বহুত ধুনীয়া জেগা, স্পেচো বহুত ধুনীয়া স্পেচ। চাওক ইয়াতে মানে ৰাংচাপাৰাৰ দৰে ইয়াত মানে খানা বনাই আনিব নালাগে, ইয়াত বনোৱা জেগা আছে। লগতে এটা ট্ৰি হাউচ বনোৱা আছে ইয়াত, চবে চেলফি মাৰি আছে ইয়াতে। এই পাহাৰটো চাওক, ইমান ধুনীয়া লাগিছে। এই পাহাৰত কিন্তু এটা শিৱ মন্দিৰ আছে, এইটো জাষ্ট সোমোৱাৰ সময়ত পালোঁ আমি। লগতে আছে এটা ৰেইনব'ৰ দৰে ব্ৰিজ, কালাৰটোও পূৰা ৰেইনব'ৰ দৰে দি দিছে ইহঁতে। আৰু ৰাংচাপাৰাত আৰু এটা মানে আকৰ্ষণীয় বস্তু আছে, সেইটো হ'ল আপোনাৰ ঝৰ্ণা। ইয়াতে চাব পাৰি আছে শ্ৰী শ্ৰী শিৱ মন্দিৰ। তো ইয়াতে আৰু এটা ট্ৰি হাউচ বনোৱা আছে, কিন্তু চিৰিবিলাক ভাঙা একদম, উঠিব নোৱাৰিব। চাৰিওফালখিনি একদম বঢ়িয়াকৈ ঘূৰি পাকি চালোঁ আৰু বহুত চাফ চিকুণ লাগিছে, বহুত ধুনীয়া লাগিছে একচুৱেলি, মানে মাইণ্ড ফ্ৰেছ কৰাৰ কাৰণে বঢ়িয়া জেগা। ইয়াত আছে মোৰ লগত আমাৰ নাৰুদা। এতিয়া আমি গৈ আছোঁ ঝৰ্ণা চাবলৈ, আৰু লগতে আমাৰ বংশবৃদ্ধি বোলে চৰি, আমাৰ বংশগত কিছু প্ৰাণী আছে তাতে, গোল্ডেন লংগুৰ। ভিউটো একবাৰ চাওক, কি ধুনীয়া ৰ'ব, হে মজা। আগে আগে আমাৰ নাৰুদা খোজকাঢ়ি গৈ আছে। নাৰুদা মানে আমাৰ গাইড আৰু। লগতে চাওক পাহাৰটো কি ধুনীয়া, মজা লাগিছে দেই। কিন্তু আজি কথা হ'ল, আহোঁতে বহুত দেৰি হৈ গ'ল আমাৰ, একমাত্ৰ নাৰুৰ কাৰণে। মোৰ মন গৈছে যে নাৰুৰ পকৰটো মই ৰঙা কৰি দিওঁ, আৰু মই ভাত খাবলৈ পোৱা নাই আজি, অকলে আমাৰ এই নাৰুৰ কাৰণে। যিয়ে হওক, জেগাটো বহুত ধুনীয়া লাগিছে, ভিউখিনি চাই আৰু মনৰ চব খং চং ওলাই গ'ল। তেতিয়া যাম ঝৰ্ণা চাব। এই জেগাখিনি চাওক, পথাৰ, ধানৰ পথাৰ, ধান খেত, লগতে মানে ইমান ধুনীয়া পাহাৰ।
মানে অসমক মানে গ্ৰীনাৰীত কোনো মানে হেৰুৱাব নোৱাৰে, পিছ পেলাব নোৱাৰে। অসমত ইমান মানে গ্ৰীনাৰী আছে। লগতে চাওক ঝৰ্ণাৰ পৰা পানী আহি আছে। আমি যাম এতিয়া ঝৰ্ণাৰ ফালে গৈ আছোঁ। তো চাই থাকক, ঝৰ্ণাটোও দেখা পাব একদম। আৰু পানীবোৰ ইমান চাফা ইয়াত, মানে পানীখিনি চাই মানে আৰু খাবলৈ মন গৈছিল, কিন্তু নাখালোঁ আৰু। কোনোবাই যদি 1 নম্বৰ 2 নম্বৰ ক'ৰবাত কৰি থাকিছে। তো ফাইনেলি পাই গ'লোঁ আমি ঝৰ্ণাৰ ওচৰত। এয়া হ'ল সেই ঝৰ্ণা। এইটো বৰষুণৰ দিনত কিন্তু বহুত ডাঙৰ ঝৰ্ণা হয়। পানীখিনি পূৰা একদম চাফা একদম। ঝৰ্ণাটো চাই মানে একদম মজা লাগিছে। মই লগে লগে মানে মুখ চুখ ধুলোঁ আৰু ইয়াত গৈ কিনে ঝৰ্ণাটো পোৱাৰ লগে লগে। তেতিয়া ফাইনেলি ওপৰৰ পৰা দেখুৱাম আপোনালোকক। চাওক ওপৰৰ পৰা ভিউখিনি, বহুত ধুনীয়া লাগিছে জেগাটো। তো ঝৰ্ণা চৰ্ণা ঘূৰা হৈ গ'ল, ইয়াত অকণমান ফটোশ্বুট কৰিলোঁ। এতিয়া ৰিটাৰ্ণ গৈ আছোঁ। ইয়াতে চাওক পাহাৰবোৰ, এই আগে আগে মই খোজকাঢ়ি গৈ আছোঁ। আৰু ভিডিঅ'টো কৰিছে আমাৰ নাৰু ডাঙৰীয়াই। তো ৰিটাৰ্ণ আহোঁতে পাই গ'লোঁ এতিয়া মেইন গেট আমাৰ কাকৈজানাৰ। আৰু মেইন গেটত অহাৰ পিছত ইয়াতে অকণমান বৰা চাউল ঠাউল কিনিলোঁ, পিঠা কিনিলোঁ। এতিয়া ফাইনেলি ৰিটাৰ্ণ যাম। তো ভিডিঅ'খিনি এতিয়াও শেষ হোৱা নাই। মানে ৰিটাৰ্ণ যোৱা সময়ত ৰাখালদেৱী ক্ৰছ কৰাৰ পিছত জাষ্ট ৰাখালদেৱীটো ক্ৰছ কৰাৰ লগে লগে এটা বাজাৰ বহে। তো ইয়াতে শাক পাচলিৰ দাম বহুত কম। তাকে ভাবিলোঁ অকণমান শাক পাচলি লৈ যাওঁ। এতিয়া শাকৰ দাম শুনিব। কাকু বতুয়া কত আরেকবার কোন? 20 টাকা কেজি। এ মজা। তো বতুয়া শাক মাত্ৰ 20 টকা কিলো। আমাৰ ইয়াতেতো সপোনতো নাপায়। লগতে চাওক পাৰ দুটা। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগি থাকে চেনেলটো অৱশ্যই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।